নমস্কাৰ সকলোকে ৰবীন্দ্ৰনাথ ঠাকুৰ একাডেমীৰ ইউটিউব চেনেললৈ স্বাগতম। মই এইখন বিদ্যালয়ৰ উপাধ্যক্ষ তথা অসমীয়া বিষয়ৰ শিক্ষক শ্ৰী বিদ্যুদে আজি লৈ আহিছোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা অসমীয়া সংস্কৃতিৰ লগত জড়িত কিছুমান হস্তকলা। আহক আমি সেইবোৰ পৰিদৰ্শন কৰোঁ। প্ৰথমতে আমি আহিছোঁ আমাৰ প্ৰিয়াংশু দাস, ক্লাছ 5ৰ প্ৰিয়াংশু দাস। প্ৰিয়াংশু দাস কি বনাইছে? ফুল বা মৃদংগ বুলি কোৱা হয়। আৰু কেনেকৈ বনাইছে? দুটা গ্লাস আৰু ৰঙেৰে বনাইছে। এইটো ক'ত ব্যৱহাৰ কৰা হয় জানা না? অসমীয়া নাম কীৰ্তনত ব্যৱহাৰ কৰা। আচ্ছা ঠিক আছে, ধন্যবাদ প্ৰিয়াংশু। এতিয়া আমি আহিছো আমাৰ ক্লাছ 6ৰ ছাত্ৰী এগৰাকীৰ ওচৰলৈ। ক্লাছ 6ৰ ছাত্ৰী মিঠি দাস। মিঠি দাস কি বনাইছে? এইটো ফুলাম গামোচা। কেনেকৈ বনাইছে ফুলাম গামোচা? বগা কাপোৰ আৰু ৰঙা বগা কাপোৰ আৰু ৰঙা ৰঙেৰে। এইটো ক'ত ব্যৱহাৰ হয়? অসমীয়া সংস্কৃতিৰ ক'ত ব্যৱহাৰ হয়? এইটো শৰাই বটাৰ ওপৰত ব্যৱহাৰ হয়, নহয় জানো? আচ্ছা ঠিক আছে মিঠি দাস, ধন্যবাদ। এতিয়া আমি আহিছো আমাৰ ক্লাছ 8ৰ ছাত্ৰী আমাৰ মামনি তাইৰ ওচৰলৈ। মামনি তাই কি বনাইছে? শৰাই বটা বনাইছা। কেনেকৈ বনাইছে শৰাই বটাটো? বাতৰি কাগজ আৰু ডাক বাতৰি কাকত, ডাঠ কাগজ আৰু আঠাৰে বনাইছা। এইটো ক'ত ব্যৱহাৰ হয় বাৰু? নামঘৰত শৰাই বটা ব্যৱহাৰ হয়। আচ্ছা ঠিক আছে, ধন্যবাদ আমাৰ মামনি তাইলৈ, ধন্যবাদ থাকিল। এতিয়া আমি আহিছো আমাৰ ক্লাছ 7ৰ ছাত্ৰী এগৰাকীৰ ওচৰলৈ। ক্লাছ 7ৰ ছাত্ৰী অনিশা দাস। কি বনাইছা? জাপি। কিহেৰে বনাইছা? বাতৰি কাকত ৰং আৰু সূতাৰে বনাইছে। বাতৰি কাকত ৰং আৰু সূতাৰে বনাইছে। এইটো ক'ত ব্যৱহাৰ হয়? এইটো বিহু নাচৰ সময়ত নাচনীসকলে ব্যৱহাৰ কৰে। বিহু নচাৰ সময়ত নাচনীসকলে ব্যৱহাৰ কৰে। বৰ ধুনীয়া, তোমালোকে সকলোৱে আপোনালোকে দেখিব পাৰিছে যে আমাৰ ক্লাছ 7ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বৰ ধুনীয়াকে জাপি নিৰ্মাণ কৰিছে। ক্লাছ 8ৰ এফালে ছাত্ৰ ছাত্ৰী সকলোৱে শৰাই বটা, ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকলে এখনি ধুনীয়াকৈ ফুলাম গামোচা, আৰু ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া নাম কীৰ্তনত ব্যৱহাৰ হোৱা মৃদংগ বা খোল সকলোৱে বনাইছে। ধন্যবাদ।